বোলে মাছৰ চিকুন মোৱা টোপনি চিকুন পোৱা if you don't understand then you tell me I don't understand if you don't tell me I don't understand how can I know it you don't understand খুব গালি খায়নে বাৰু before marriage gali is good but after marriage gali is injurious to health সব একদম স্পেশাল শিক্ষক কিন্তু লেটিনৰ বালতিটো কোনো স্পেশাল কে মানে লেটিনৰ বালতি বুলি কিনি নানে কাবাৰ টিং মুঠত ভগা টিং কমটো গৱেষণা কৰা নাই আপুনি পাইগল খাই পেলালে ভাইৰেল গান্ধী নহয় নে ভাইৰেল গান্ধীৰ দুজন মানে দুৰ্দান্ত অভিনেতা মোৰ কাষত আছে মোৰ সৌভাগ্য আৰু শেষ হৈছে নাটকখন এতিয়া মই যিহেতু নাটকখন চাই ওলাই আহিছোঁ গতিকে কেৰেক্টাৰতে আছোঁ মই মানে গতিকে মানে মই অকণমান অৰুণদাক লগ পাইছোঁ যদিও পুতুককৈ মানে সেই মুডটো যিটো মুড আপোনাৰ মানে একদম প্ৰথম নাটক আৰম্ভ হোৱাৰ আগত যিটো পাওঁ সেইটো অকণমান মানে এতিয়া যিটো একদম মানে ছেট চিন চলি গৈছে পূৰা একদম শোকাকুল এটা পৰিৱেশ আৰু লাকি বুলি কাক কৈছোঁ মই আমাৰ মঞ্জিল বৰুৱাৰ দুৰ্দান্ত অভিনয় ষ্টেজত যেতিয়া চাই থাকে তেতিয়া কৰি মানে ধৰিব নোৱাৰি মানে একদম এক প্ৰকাৰ অমৃশ পুৰী বুলিবই দুৰ্দান্ত খুব গালি খায়নে বাৰু খোৱা হয় গালি মানে এইখন কৰি অহাৰ পিছত অলপ গালি চালি খাই চাগে খোৱা হয় অলপ বেয়া মানুহটো মানে যিমান ভদ্ৰ ষ্টেজত সিমান অভদ্ৰ সি কৰিব পাৰে উল্টা মানে মই অকণমান দুই এটা চিন লোৱা আছে এইটো দেখুৱাই যাম যে কিয় এইখিনি কথা পাতিছো হাত ভৰি জোতা চেন্দেলে এনেকৈ মৰম কৰি নাকি ন মা বলে মোক জ্বলাই মাৰিছে ভনীয়েকজনো একেই অহংকাৰ ভাঙি চিন্তাৰ কৰিব পৰা আইন এখন চকুৰ আছে সেইখন ভাঙি তাৰ প্ৰত্যেকটো ইলেকশ্যন মই খিৰিকিলাই আহি যাব পাৰো কিন্তু যি নহওক অভিনয়ৰ চূড়ান্ত পৰ্যায় পালেই তেনেকুৱা হৈ আছিলে এতিয়া বাকী খবৰ কওকচোন খবৰ আছো ভালে আছো আৰু তোমাক বহুত দিনৰ মূৰত পালো বহুতবাৰ পালো আজি বহুত দিনৰ মূৰত পালো আকৌ লগ পাই গলো খুব ভাল লাগিলে এক্সকিউজ মিটো আজি বহুত দিনৰ পৰা ধুনীয়াকে চলি আছিলে মাজতে গেপ এটা হ'ল সেইটো কাৰণে এতিয়া মই নতুনকে কৰি দিলো এক্সকিউজ মি অলপ ৰৈ যাওক বঢ়িয়া আপোনাকো অনুৰোধ কৰিলো আৰু এইফালে আমাৰ মঞ্জিল দাকো মই অনুৰোধ কৰি দিলো দুয়োগৰাকী অকণমান ৰৈ যাওক আৰু মোৰ অনুৰোধ মতে ৰলে মই অশেষ ধন্যবাদ জনাইছো এতিয়া যে এই যে নতুন যাত্ৰাটো আকৌ আৰম্ভ তাৰ কাৰণে এটা ৰাইজলৈ শুভেচ্ছা এটা দি দিয়ক মোক মানে এক্সকিউজ মি আচলতে এতিয়াৰ নহয় বহু দিনৰ পৰা চলি অহা এক্সকিউজ মি অতি সুন্দৰ এটা অনুষ্ঠান মাজতে কিবা কাৰণত মানে ৰৈ আছিলে এতিয়া আকৌ এটা একদম পূৰ্ণ গতিত মানে ষ্টাৰ্ট হৈ গ'ল গতিকে এক্সকিউজ মি আপোনালোকে মৰম দিব এক্সকিউজ মিক আৰু চাই থাকিব অতি সুন্দৰ অনুষ্ঠান হয় আগতে ময়ো বহুবাৰ কৰিছিলোঁ এক্সকিউজ মিত প্ৰস্তুতি বা আছিলে প্ৰস্তুতি বা লগত না আবাহনত বহুবাৰ কৰিছিলোঁ আৰু আপুনি আহি গ'লে মানুহৰ একদম ভিৰ লাগি যায় মানে আপুনিও এটা কৈ দিয়ক ধন্যবাদ জনাইছো এক্সকিউজ মি অনুষ্ঠানটো বহু আগতে চাইছিলো কিন্তু এনেকে আপোনাৰ লগত কথা পতাৰ সৌভাগ্য হোৱা নাছিলে আজি নগাঁও নেহেৰু বুলি মোৰ সৌভাগ্য মই এক্সকিউজ মি মানে জৰিয়তে আপোনালোকক কিবা একাষাৰ ক'বলৈ সুযোগ পাইছো গতিকে এই যিটো অনুষ্ঠান আজি বহু বছৰ আগৰ পৰা চলাই আছিল মাজতে অকণ বন্ধ হৈছিল কিন্তু এতিয়া আকৌ আৰম্ভ কৰিছে অলেখ শুভেচ্ছা জনাইছো চলি থাকক নিৰন্তৰ গৈ থাকক একদম অলপ ৰৈ যাওক আপোনালোকো ৰৈ যাওক আপোনালোকো অকণমান ৰৈ যাওক এক্সকিউজ মিৰ লগত কেনেকুৱা নগাঁৱত কেনেকুৱা পালে এবাৰ খুব সুন্দৰ নগাঁৱতো আৰু নাটক কৰা মজাটো অকণমান সুকীয়াই বেলেগ এটা হেৰি লৈ অহা যায় অৱশ্যে এইবাৰ অকণমান আগৰ তুলনাত মানুহ অলপ পাতল পালো সেইটো অকণমান দুখজনক নেহেৰুবালিত যোৱা ইতিহাসতো তেনেকুৱা হৈছে অকণমান হৈছে মানে কোৱা শুনিছো আৰু অকণমান নগাঁৱত অকণমান পাতল এটা হেৰি হৈছে কিন্তু মানে আমাৰ এটা হেৰিও আছে কি আমি বহু জেগা কৰিলোতো মানে দাঁতি কাষৰীয়া অঞ্চলসকলত বহুত কৰিছো মানে ইয়াৰ পৰা 5 কিলোমিটাৰ 7 কিলোমিটাৰ এনেকুৱা ডিষ্টেঞ্চটো মানে আমি বাউণ্ডেৰীটো কৰিয়ে দিলো এতিয়া কেন্দ্ৰবিন্দুত আহি গ'ল গতিকে কেন্দ্ৰবিন্দুলৈ আকৌ বাউণ্ডেৰীৰ পৰাহে মানুহ আহে গতিকে সেই হিচাপত আমাৰ অলপ কমি গৈছে হ'লেও কিন্তু ভালেই লাগে আৰু নগাঁৱত নাটক কৰাৰ নাটক চোৱাৰ মানে যিসকল দৰ্শক নগাঁৱত আচলতে বহুত চেঞ্চিটিভ দৰ্শক নগাঁৱৰ আমি নাটক কৰিবলৈ সেইটো কাৰণে মানে নগাঁৱত নাটক কৰিবলৈ অলপ ভয় লাগি থাকে গতিকে যিখিনি অডিয়েঞ্চৰ সন্মুখত কৰিছো খুব সুন্দৰ ছাপোৰ্ট কিন্তু অৰুণ দা আপুনি হয়তো আগতে কৰিছে যদি মই নাজানো মানে
আজি যিটো আপুনি ভাইৰেল গান্ধীত কৰিলে কিছু আপোনাৰ ক্ষেত্ৰতে ব্যতিক্ৰম এইবাৰ মই কোৱাটো ভুল হৈছে একদম শুদ্ধ কথা কৈছা মই দেখুৱাম আকৌ দৰ্শকক দেখুৱাম সেইটো এইটো আচলতে মোৰ মানে এইবাৰ কি হৈছে মানে অকণমান হেৰি টাইপৰ হৈ গৈছে মানে মোৰ নিজেই নিজক পৰীক্ষা কৰাৰ নিচিনা হৈছে মানে মই আচলতে আৰু বেলেগ অভিনয় কৰিব পাৰোঁ নে নোৱাৰোঁ এতিয়া পাৰিছোঁ নে নোৱাৰিছোঁ নাজানো অডিয়েঞ্চে চাইছে বিৰাট ইনভলভমেণ্ট হ'ব পৰা হৈছে অডিয়েঞ্চৰ ফালৰ পৰা একদম মই ঠিকেই কৈছোঁ নে একদম সাংঘাতিক কথা কৈছে আচলতে কি হয় মই এটা কথা ক'ব বিচাৰিছোঁ আচলতে আমি মনত একেৰাহে চাই থকাৰ কাৰণে কমেডি বস্তুটোত এটা ষ্টাম এটা থাকেতো যে অৰুণদাই বিশেষকৈ কমেডিকে আচলতে সেইটো আচলতে ধাৰণাটো সম্পূৰ্ণ ভুল তেওঁ যিকোনো চৰিত্ৰ আমি আগতে মই যেতিয়া থিয়েটাৰত অহা নাছিলোঁ তেতিয়া মই অৰুণদাৰ অভিনয় বহুত নাটক চাইছোঁ তেখেতে ভুল নোযোৱা হৈ পিনে সঠিক কেৰেক্টাৰটো যদিও কমেডি আছিলে কিন্তু শেষৰ ফালে সাংঘাতিক ইম'চনেল বা সন্ধ্যাতৰা বুলি এখন নাটক আছিলে আবাহনত তাত দেৱেন বুলি এটা বৰ সাংঘাতিক মানে এটা চৰিত্ৰ আছিলে মানে ভাৰ্চেটাইল এক্টৰ আৰু বহু বিভিন্ন ধৰণৰ চৰিত্ৰ তেওঁ প্ৰাণৱন্ত কৰি তুলিব পাৰে আৰু এইবাৰ ধৰি লওক পাগল থানাখনতে হওক বা আমাৰ যি আপোনালোকে চোৱা ভাইৰেল কেণ্ডিডেটে হওক এটা মানে সম্পূৰ্ণ বেলেগ ধৰণৰ এটা চৰিত্ৰ হাঁহিও গানো কমেডিয়ানৰ ট্ৰেজেডি হয় আপুনি শেষৰ ডাইলগ কেইটা মাতোতে ৰাইজ স্তব্ধ পিন ড্ৰপ চাইলেণ্ট আৰু একদম ৰৈ কিন্তু গৈছে মোৰ ভয় লাগি থাকে মানে ওরে বিয়া হোক জি হয় থাক কিন্তু এটা কথা মনত রাখিবি তাক মরার আগতে আমি কমসে কম তাক মরে যাবলৈ কিহৰ নাটক কৰিছো নাটক নহয় কি হৈছে তোৰ নালাগে দে জানি কি কৰিবি মই কৰিছো কি হৈছে তোৰ মাতবিলাক নকওঁ কি হৈছে পাৰিবি শুনিব ইমানখিনি সাহস আছে বুকুত তই নকওঁ কি হৈছে তোৰ মাতবিলাক কেঞ্চাৰ হৈছে তাৰ এই এতিয়া কমেডি ডাইলগ কেইটা ক'বলৈ মোৰ একো ইমান বিশেষ চিন্তা কৰি থাকিব নালাগে মানে আহি থাকিলে কৈ থাকোঁ কিন্তু চিৰিয়াছ ট্ৰেজেডি এই বস্তুটোত বা অডিয়েঞ্চে কেনেকৈ লয় মানে মোৰ অলপ আনইজি ফিল হৈ থাকে অলপ চেষ্টা কৰি আছোঁ যোৱাবাৰ আপুনি পুলিচৰ যিটো দৌৰ দিছিলে খুব ভাইৰেল হ'ল এইবাৰ আকৌ ইংলিছখিনি খুব ফালি আছে ইংলিছখিনি অকণমান আমাৰ ৰাইজে মোৰ এই এক্সকিউজ মি জৰিয়তে পাব নেকি গালি ইজ দ্য মেইন থিং অফ লাভ দেয়াৰ আৰ ভেৰিয়াছ টাইপ অফ গালি ইন লাভ আফটাৰ মেৰেজ গালি এণ্ড বিফৰ মেৰেজ গালি বিফৰ মেৰেজ গালি ইজ গুড বাট আফটাৰ মেৰেজ গালি ইজ ইনজুৰিয়াছ টু হেল্থ আৰু এটা যে মাজত যে এইটো বুজি পালে if you don't understand then you tell me you don't understand if you don't tell me you don't understand how can I know it you don't understand স্ক্ৰিপ্টেড নে এইটো নে আপোনাৰ নিজৰ নিজৰ নিজে বনাই পেলাই ন নিজে অলপ চিন্তা কৰি আখৰা গৃহত এনেকুৱা চলি থাকে আখৰাগৃহত খুব জমি থাকে ভাল লাগে আৰু আচলতে এনেকুৱা ফ্ৰেণ্ডলি কাম কৰিলে কামবোৰ ভাল হয় সকলোৱে মনবোৰ ভাল হৈ থাকিল আচলতে এইবিলাক মন মগজুৰ খেল মন মগজু যদি ঠিক হৈ থাকিব তেতিয়া কামটো আপুনি ভাল হৈ থাকিব নিশ্চয় নিশ্চয় আৰু এনে অৰুণদাই মানে অফ ষ্টেজ কেনেকৈ জমনিটো কেনেকুৱা হৈ থাকে আৰু আপোনাৰ কথা ক'লে অতি ভদ্ৰ যিটো ষ্টেজত দেখে সম্পূৰ্ণ অভদ্ৰ কিন্তু কেৰেক্টাৰটো যেনেদৰে মানে তাক সজাইছে আপুনি কি কৰিছে এৰক দে কম এটা ডাঙৰ কৌশল নহয় কৌশল এটা অংক এটা সাংঘাতিক এটা অংক তাৰমানে অভিনয়ৰ মাধ্যমেৰে তেখেতৰ দুটা ৰূপ দেখুৱাই আছে ভাইৰেল গান্ধীত ভাগবী 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 তুমি গোলাই নেকি কিবা ধুনীয়া ছোৱালী দিব মই মাৰিব হ'ব লাগে নে একদম আৰু মঞ্জিল মানে মোতকৈ বহুত সৰুই ই যেতিয়া প্ৰথম মানে থিয়েটাৰত আহে তেতিয়াৰ পৰাই বৰ সুন্দৰ সুন্দৰ কেৰেক্টাৰ কৰিছে কিন্তু আজি কম দিনৰ ভিতৰৰ পৰা ইয়াৰ মানে কি হৈছে আচলতে ভুলটো তাৰ নহয় ভুলটো আমাৰ থিয়েটাৰ প্ৰডিউচাৰৰ পৰা আৰম্ভ কৰি মই নাট্যকাৰলৈকে ক'ম তাক স্কোপ আগতে তেনেকুৱা স্কোপ দিয়া নাছিল যেতিয়া পাই গ'ল মালটো গিলি পেলালে খামকে আছিলে পাই গ'ল খাই পেলালে আজি ওলাই গৈছে আজি
আচ্ছা এই থিয়েটাৰৰ পিছততো গৈ পেলাই ক'ৰবাত থকা হয় আজি নগাঁৱত আছে কাৰণে আপুনি বাৰু এতিয়া ক'ত থাকিব আপুনি গৈ এতিয়া আমি চকৰি গাঁৱত থাকিম আমাৰ এই ভাস্কৰ বৰা ঘৰত থাকিম আচ্ছা তেনেহ'লে তেনেকুৱাতো আপুনি বহুত ঘৰ পাইছে আৰু এটা কথা আছে মানে মাছৰ চিকুণ মোৱা পিছৰখিনি কি আছিলে পাহৰিছো দেই মাছৰ চিকুণ সাঁথৰ ফকৰাজনা কয় নহয় আমাৰ ডাকৰ বচন ফকৰাজনা এইবিলাক আছিলে যে বোলে মাছৰ চিকুণ মোৱা টোপনি চিকুণ পোৱা পাহৰি গৈছিলো টোপনি চিকুণ পোৱা আৰু সেই টোপনি চিকুণ পোৱা পিছত উঠিয়ে মানুহজনৰনো কি হয় একদম মোবাইলটো লৈ পেলাই মোৰ আজিকালি ৰাতিটো চিন্তা এটা লাগি আছে বোলে সেইটো গোটেই ভাইৰেল কি চিন্তা লাগি আছিল আপোনাৰ চিন্তাটো মানে এনেকুৱা এতিয়া আজি ইমান বছৰ থিয়েটাৰত থাকিলো কিমান মানুহৰ মানে বিচনাত গৈছো ঠিক নাই কিমান মানুহৰ লেট্ৰিনত গৈছো ঠিক নাই এই যেতিয়া ৰাতিপুৱা শুই উঠি চিন্তাটো আপোনাৰ ৰাতিপুৱা আহিছে মানে যেতিয়া মই ফ্ৰেছ মাইণ্ডত যেতিয়া সময়টো হৈছে আৰু এতিয়াতো যাব লাগিব গৈ পেলাইতো সেই একেটা বাল্টিঙে চবে চব বস্তু স্পেচিয়েল লেট্ৰিনৰ মানে কি কয় বাথৰুমত যিটো গা ধোৱা মানে বাল্টিং চব একদম স্পেচিয়েল চিকচাক কিন্তু লেট্ৰিনৰ বাল্টিটো কোনো স্পেচিয়েলকে মানে লেট্ৰিনৰ বাল্টি বুলি কিনি নানে এই হয় ৰং দিয়া এই বাহিলে সেইটো বা কাৰোবাৰ টিং মুঠত ভগা বাল্টি আৰু কালাৰ কৰা বাল্টি এইকেইটাই মেক্সিমাম পোৱা যায় কিছু সংখ্যকে অৱশ্যে সেইটো ব্যতিক্ৰম আছে কিন্তু মেক্সিমামৰ কথাটোহে মই কৈছো কমটো গৱেষণা কৰা নাই কম গৱেষণাৰ অন্তত এই তথ্য উদ্ধাৰ হৈছে নে আৰে ডেট ইজ অলছ' ইম্পৰ্টেণ্ট পাৰ্ট অফ হিউমেন বডি চিন্তাটো নকৰিলে নহ'ব হয় সঁচাকে এনেকুৱা ধৰণৰ কথাবিলাক আৰু এইবাৰ আৰু এটা মছলা কি দি আছে এতিয়া দুটাটো আমি শুনিলোৱে এখন নাটকত মানে একদম লাইভ কেৰেক্টাৰ কিছুমান লৈ আহিছে ভাইৰেল গান্ধীত ইতিমধ্যে আপুনি উচ্চাৰণেই কৰি দিছে ডাইলগৰ মাজত চুমি বিশাল এইটো কেৰেক্টাৰ লিখি দিলে লিখিছিলে আমি লুকাই আমি পলাই থকা নাছিলো নহয় লুকাইহে আছিলো দি দিছে আৰু সেইখিনি সময়তে হাঁহি ৰোল উঠিছে এটা আপোনাৰ ডাইলগ এটা শুনিলো ভাইৰেল গান্ধী কৈ আছো মঞ্চত শুনিছে ইয়াত এটা অকণমান জংকাৰ এটা তুলিব বিচাৰিছো জীৱনত কিমানখন চিনেমা যায় হিৰো হ'বলৈ দিনডাল লগাইছো আৰু তই ইমান কষ্ট পানী কৰি মোক গুণ্ডা সজালি হা এই মোক গুণ্ডা সজাইছ একে পাছৰ গাল ফালি দিম চিনি পোৱা নাই হা এই এনেকুৱা ধৰণৰ এইটো অফ ষ্টেজ ডাইলগ আমি অন ষ্টেজ দেখুৱাই আছো আপোনালোকক অন ষ্টেজ এটা চাই লওঁ এনেকে আপুনি খাকি কৰি বিয়া কৰিছ ভাল কৰিছে অৱস্থা চাই ব্যৱস্থা পিছে আৰু মই দৰ্জাখন বন্ধ কৰি ল'লে ভাল নহ'লে কোনোবাৰ কন্যাক হৰণ কৰি লৈ যাব আমি যিহেতু পৰম্পৰা ইতিমধ্যে মাছৰ চিকুণ পায়ে গ'লো একদম শেষত এটা যে আদি আছে অন্ত নাই জন্ম আছে মৃত্যু নাই ইয়াৰ উত্তৰ এটা লৈ ল'ম তাৰপিছত ইমান কালে ক'বা কৰা ইমান মানে কিমান জিবি মেমৰি লগাই থোৱা আছে ঠিক নাই আগৰ পৰাই একদম ইমান তৎক্ষণাত কৈ থাকে নহয় মই পাগল হৈ যাওঁ মানে মোৰ এইকাৰণে মনত পৰিছে তাৰমানে যেতিয়াই অৰুণ দাক দেখিছোঁ মঞ্চতেই দেখিছোঁ মানে আদি অন্ত নাই মোৰ সেই তাৰ লগত আপোনাক তুলনা লাগিছে যে আপোনাক মই যেতিয়াই দেখিছোঁ মঞ্চত আপুনি দপদপাই আছে মঞ্চত আপুনি হাঁহুৱাই আছে মঞ্চৰ পৰা আপুনি একদম বিৰত নহয় মঞ্চখনে আপোনাৰ এক অন্যতম ঘৰ হৈ গৈছে ঘৰ মঞ্চই মন্দিৰ মঞ্চই ঘৰ মঞ্চই ভাত মঞ্চই জীৱন যিদৰে আদি আছে অন্ত নাই আৰু জন্ম আছে মৃত্যু নাই আপোনাৰ ক্ষেত্ৰত হৈছে অভিনয় কিন্তু যিটো আমাৰ সাঁথৰে কৈছে সেইটো উত্তৰো এটা আছে কিন্তু সাঁথৰে কোৱাটো নাজানিম নহয় এটা কথা মানছিল অলপ চিন্তা কৰা কিন্তু জানিব পাৰিলে গিফ্ট দিয়ে চিন্তা কৰি আছো তেতিয়াবা জলকা লাগি নলগা নাই খুব হাত দাগি থাকে মানুহে সেইটো কাৰণে একদম নাই বহুত ডাইলগ মাতি আহিছে এতিয়া ইমান ভাবিবলৈ সময় নাই সেইকাৰণে মই হিন্টছ দিবই লাগিব আদি আছে অন্ত নাই আদি আছে অন্ত নাই জন্ম আছে মৃত্যু নাই মানে ষ্টাৰ্ট এবাৰেই হ'ল আৰু মানে আয়ো ভগৱান আদি আছে অন্ত নাই জন্ম আছে আজিকালি মোবাইলতে চাই থাকে বেছিকৈ সেইটো বস্তু
মানে আগতে এনেকে হাত ঘূৰাই ঘূৰাই চাই থাকে সময় নাই এইটোত মই ক্ৰেডিট নলওঁ ইমানখিনি হিন্স দিয়াৰ পিছত কোৱাটো চবেই ক'ব পাৰিব মানে এইটো মানে আপোনাৰ হিন্স দিবই লাগিব কাৰণ এইটো কথাটো হৈছে কি ইমান এটা কষ্ট কৰি মই এতিয়া কৌশলবিলাক দেখুৱাই আছো ষ্টেজটো আৰু তাৰপিছত আহি অকণমান সময় ভাবিব লাগিবই আৰু সেই ভাবাত অকণমান হিন্স নিদিলে নহ'ব কিন্তু এটা কথা ক'বই লাগিব যে দুয়োগৰাকীয়ে ইমান ধুনীয়া অভিনয় আৰু ইমান ধুনীয়া মানে সংলাপেৰে আপোনালোকক মোহিত কৰিলে আৰু আমাক ধুনীয়া ধুনীয়া সংলাপ এতিয়াও কৈ শুনালে গতিকে দুয়োকে আমি উপহাৰ দিমেই কিন্তু এইটো স্পেচিয়েল উপহাৰ দুয়োৱে আমাক সংগত কৰি ইমান কষ্টৰ পাছতো এখন থিয়েটাৰ কৰাৰ পিছত কিমান কষ্ট হয় এই হাঁহিটো দি থাকিলে আমি বুজি নাপাম আঁৰত বুজা আছে হয়নে ধন্যবাদ বৰ ভাল লাগিলে আপুনি আহি পেলাই এই সময়কণ যে আমাকো মানে সহযোগিতা কৰিবলৈ যে আমাক সুযোগ দিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ প্ৰিয় দৰ্শক দুগৰাকী অভিনেতাক লগ পোৱাটো সহজ কথা নহয় শ্ৰেষ্ঠ কলা হৈছে অভিনয় ৬৪ কলাৰ বোলে শ্ৰেষ্ঠ কলা যি গুৰুজনাৰ পৰাই আৰম্ভ হৈছিলে অভিনয় আৰু অসমত অভিনয়ৰ মাধ্যমেৰে আপোনালোকে হহুৱাইছে মানুহক যি আটাইতকৈ ডাঙৰ কথা মানুহক কন্দুৱাই দিছে যি আটাইতকৈ ডাঙৰ কথা আৰু মানুহক গতানুগতিক জীৱনটোৰ পৰা ধাৰাবাহিকতাৰ পৰা এঘেমিয়াৰ পৰা অকণমান আঁতৰাই আনি মানুহক আমি এতিয়া স্বাস্থ্যটোৰ কাৰণে হেৰিৰ কাৰণে আমি প্ৰটিন কাৰ্বহাইড্ৰেট এইবিলাক শৰীৰৰ কাৰণে লাগে আমাৰ মাথাৰ কাৰণে মানে মগজুৰ কাৰণে কি লাগে মানে মনৰ কাৰণে মনৰ এইবিলাক ভিটামিন হয় না সংগীত হওক নাটক হওক গতিকে আমি এইবিলাকো খোৱাটো দৰকাৰ হয় এইটো আপোনাৰ মৰমেৰে শ্ৰদ্ধাৰে উপহাৰ দিছোঁ আৰু আপোনাকো এইটো শ্ৰদ্ধাৰে উপহাৰ দিছোঁ আগলৈকে এনেদৰে গতি কৰি থাকক আৰু ইয়াত একাপ চাহ খাই থাকিব মানে মেইনটো মানে কি আছিলে এখন মানে এটা পটককৈ ৰাতিপুৱা উঠিয়ে চাই পেলাই ইমান হাঁহিছিলোঁ কমপ্লেইন কৰিছে দেউতাকক গৈ পেলাই ককাকৰ ওচৰ পালেগে খুৰাকৰ ওচৰ পালেগে এটাই প্ৰব্লেম আছিলে কি প্ৰব্লেম আছিলে টিটিৰ প্ৰব্লেমটো বৰ ডাঙৰ প্ৰব্লেম এইটো অকণমান শুনি ল'ব পাৰিম নেকি তোমালোকৰ সমাজ যদি শুনিব পাৰে অকণমান হয় মানে কি হ'ল এটা প্ৰব্লেম আছিলে টিটি প্ৰব্লেম আমাৰ লগৰ মানে এজনৰ আমাৰ সৰুতে স্কুলত মানে বৰ্ডত লিখি দিলে ইলেক্ট্ৰিচিটি আমাক সুধিছে যে এইটো কি লিখিছো আমি কৈছো ইলেক্ট্ৰিচিটি ছাৰ তাৰপিছত তাক সুধিলে কি এইটো সি কৈছে ইলেক্ট্ৰিচিটি মাষ্টৰে কৈছে নহয় ইলেক্ট্ৰিচিটি সি কৈছে হয় ছাৰ সেইটোকে কৈছো ইলেক্ট্ৰিচিটি তাৰপিছতে মাষ্টৰ মানে খঙো উঠি গৈছে তোমাক ঘৰত কোনে পঢ়ায় বোলে মোক খুৰা দেউতা ককা চবে পঢ়ায় দেউতাক মাতি দিবা আচ্ছা মানে এষ্টিম পৰ্যায় পাই গৈছেগৈ টিটি কৈ গাৰ্জেনক মাতি দিলে বাপেক আহিলে বাপেকে ক'লে আপোনাৰ ল'ৰাক মই বৰ্ডত লিখি দিলোঁ ইলেক্ট্ৰিচিটি তাক ক'বলৈ কৈছোঁ সি কৈছে ইলেক্ট্ৰিচিটি আপুনি কি কয় বোলে সি সৰু হৈ আছে তাৰ ইমান এতিয়া কেপাচিটি নাই শিক্ষক অবাক হৈ গ'ল বস্তুটো কি হৈছে শিক্ষকে ভাবিলে কি হ'ল বাপেকক পঠিয়াই দিলে আপুনি যাওক ল'ৰাটোক আকৌ শিক্ষকে ক'লে বোলে তুমি খুৰাক মাতি দিবা খুৰাককো মাতি দিলে খুৰাকো আহিল কি হৈছে সমস্যাটো কৈছে বোলে আপোনাৰ ভতিজাক মই বৰ্ডত লিখি দিলোঁ ইলেক্ট্ৰিচিটি তাক সুধিছোঁ সি কৈছে বোলে ইলেক্ট্ৰিচিটি বাপেকক মাতিলোঁ বাপেকে কৈছে সি মানে সৰু ল'ৰা তাৰ ইমান কেপাচিটি নাই এতিয়া আপুনি কি কয় কৈছে এইটোতো সৰু কথা আপুনি ইমান কিয় পাব্লিচিটি কৰি আছে তাতো টিটিৰ প্ৰব্লেম শিক্ষক মানে এতিয়া অবাক মানে পাগল হৈ গৈছে কি কওঁ এতিয়া ঠিক আছে শিক্ষকে চব বাদ দি নিজেই গ'ল আচ্ছা নিজে গ'ল ককাকক মাতি দিবলৈ ক'বলৈ বেয়া পালে আৰু বয়োজ্যেষ্ঠ মানে নিজেই গ'ল গৈ পেলাই মানে ক'লেগৈ আৰু বোলে দেউতা আপোনাৰ নাতিনীক মই বৰ্ডত লিখি দিছিলোঁ ইলেক্ট্ৰিচিটি তাক সুধিলে সি কৈছে ইলেক্ট্ৰিচিটি বাপেকক মাতিলোঁ বাপেকে কৈছে সি সৰু ল'ৰা তাৰ কেপাচিটি নাই খুৰাকক মাতিলোঁ খুৰাকে কৈছে মই কথাটো বেছি পাব্লিচিটি কৰিছোঁ আপুনি কি কয় এতিয়া কৈছে আপুনিও এজন মানুহ এই মূৰ্খসোপা কিয় মাতিব লাগে সিহঁতে আজিলৈকে ইউনিভাৰ্চিটিৰ মুখে দেখি পোৱা নাই গুৰিৰ পৰা গোটেই টিটি সমস্যা ক'ত উদ্ধাৰ হয় এইবিলাক উদ্ধাৰ হ'ব বৰ সুন্দৰ এই এনেকৈ মনবোৰ আচলতে এটা ডাঙৰ মেডিচিন নহয় এই মেডিচিনবোৰ দি আছে এই মেডিচিনবোৰ লৈ আমিও এনেকৈ আচলতে মানুহৰ মাজলৈ গতি কৰাটো অত্যন্ত ডাঙৰ কথা অহা বছৰৰ পৰিকল্পনা একেই আছে চাগে অহা বছৰ আমি থিয়েটাৰৰ মঞ্চত সূৰ্য এবাৰ উদয় হৈ গ'ল আৰু উদয় মানে অস্ত নোযোৱা সূৰ্য এয়া আপোনালোকৰ যিটো মানে যাত্ৰা এই যাত্ৰা সদায় সুদূৰ প্ৰসাৰী হওক তাৰে কামনা কৰিছোঁ দুইলৈকে গোটেই বৰ্ষটো খুব সুন্দৰ হওক আকৌ লগ পাম আপোনাক আৰু একেলগে ক'ৰবাত চাহ একাপ খাম নিশ্চয় অকণমান হাঁহিম আৰু এনেদৰে অভিনয়ৰ মাজেৰে আমি চাই থাকিম আপোনালোকক বহুত বহুত ধন্যবাদ এখন ফটো হৈ যাওক আৰু এই ফটোৰে আমি বিদায় লৈছোঁ